মোক আক্ৰমণ কৰিলে মই একো বেয়া নাপাওঁ, কাৰণ অসমৰ মানুহে মোক 25 বছৰ দেখিছে। এতিয়া নতুনকৈ মোৰ বিষয়ে কাকো কোৱাৰ দৰকাৰ নাই। গতিকে মোক আক্ৰমণ আগতেও অখিল গগৈয়ে 2008 চনত কৰিছিল। যেতিয়াই মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰে চিট তেতিয়া আমি বেছিকৈ পাওঁ। সেইকাৰণে মই ভালে পাই আছোঁ আৰু বেছিকৈ কৰি থাকক। চব মই আগৰ পৰাই কৈ আছোঁ যে অসমৰ জনগাঁথনি পৰিৱৰ্তনো হৈছে আৰু মিয়া মানুহৰ সংখ্যা বাঢ়িও গৈছে। দুইটা কথাই সঁচা। কিন্তু আমি যদি একেলগে অসমীয়াই একত্ৰিতভাৱে যুদ্ধ কৰে তেতিয়াহ'লে আমাৰ অসমখন বাচি থাকিব। মিয়াক লৈ কেতিয়াও বৰ অসম হ'ব নোৱাৰে, কাৰণ মিয়া বাংলাদেশৰ পৰা আহিছে। মিয়া ইয়াতে বৰ বাংলাদেশ গঠন কৰিব, বৰ অসম তেওঁলোকে কিয় কৰিব? কৰি আছো ক'ত গৈছে নাই, তেনেকুৱা কাৰো যোৱা নাই। অকল কোনোবা যদি মৃত মানুহ হৈছে তেওঁলোকৰ তাত গৈছে, কোনোবাই যদি বাহিৰত কাম কৰিছে সেইটোৱে গৈছে। এইবিলাক এনেই কৈ আছে। আমাৰ বাজেটটোতো আমি যিমান আছে পূৰা দিয়ে আছোঁ। তেনেকুৱা কোনোবা কাৰোবাৰ কিবা হ'ব পাৰে, কিন্তু তেনেকুৱাতো অভিযোগ একো নাই। যোৱাবাৰতকৈ এইবাৰ আমি বেছি টকা দিছোঁ। যোৱাবাৰ 27 ফেব্ৰুৱাৰীত ঘোষণা হৈছিলে। এইবাৰ কেতিয়া হয় ইলেকশ্যন কমিশ্যনে কৰিব, কিন্তু লগভগ 7 দিন 8 দিন সেই সময়ছোৱাৰ ভিতৰতে প্ৰত্যেকবাৰে কৰি আহিছে। ইয়াতটোতো বেলেগ কোনেও বিচৰাও নাই। তাতে ক'ৰবাত বিচাৰিছে, য'ত বিচাৰিছে তাতে আমি ক'ব নোৱাৰোঁ। য'ত বিচৰাই নাই, আমাৰ অসমত 50টা সমষ্টি আছে য'ত কোনেও টিকট বিচৰা নাই, ছিংগুলে আছে।